চনতে ইয়ালৈ আমি ঘৰ লৈছিলোঁহি তেতিয়াৰ পৰা আমি ধৰি লওক ইয়াত থাকোঁতে কিছুমান দেৱ দেৱতাৰ ওপৰত দেখা পাইছিলোঁ বগা কাপোৰ কানি পিন্ধি তেওঁলোকৰ দেৱী আৰু ডাঙৰীয়া বাবাক দেখা পাইছিলোঁ আমি তেতিয়াৰ পৰাই পূজা পাতল কৰি থাকোঁ এমাহমানৰ আগত আমাৰ ওচৰৰে সেই নেপালী দাদা এজনে ককাইদেউ এজনে ইয়াত চাফা কৰিছিলে তেওঁ চাফা কৰোঁতে তাৰমানে গোটেই মূৰ্তিখিনি ওলাই পৰিলে আৰু মূৰ্তিখিনি ওলোৱাৰ কাৰণে আমাৰ এতিয়া বিশেষ তেনে সকলো মানুহে যিমানখিনি আগতে পূজা পাতল কৰিছিলে এতিয়া বিশেষকৈ বহুত দূৰ দূৰণিৰ পৰা আহিছে আমি ৰাতিপুৱা বিচনাত থকা অৱস্থাতো কিছুমান মানুহ গাড়ী লৈ ইয়াত পূজা পাতল কৰিছে আৰু তেনেকৈ আমাৰ এই এটা বিশেষ ধৰি লওক মন্দিৰ বা কিবা এটা বনাবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা জানো কিবা এটা দান বৰঙণি দি আগবঢ়ায় শক্তি আছে এই গছজোপা কিছুমান ডালে আমাৰ ৰাস্তা আৰু এই খেতিত অসুবিধা হোৱাৰ কাৰণে মাটিৰ মালিকে আপোনাৰ কেইবাজনকো কাটিবলৈ দিয়া হৈছিল যিকেইজনেই ডাল কাটিছে বা গছজোপা কাটিবলৈ চেষ্টা কৰিছে তেওঁৰ পিছদিনাখন বা দুদিনৰ আগত পাছত হ'লেও কিবা অমংগল হৈছে গতিকে তাৰ পৰা ইয়াত এই গছজোপা কটা মেলাও কৰা নহয় পূজা পাতল বেছিকৈ কৰিবলৈ হোৱা হৈছে।